নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ লৈ আহিছো এই মুহূৰ্তত কিয়নো আদালতে দিয়া নাই ৰায় কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ এবাৰ অনিশ্চয়তাত ভুগিছে ৰাজ্য চৰকাৰ আৰু যেহেতু পঞ্চায়ত নিৰ্বাচনৰ বাবে আদালতে কোনো ধৰণৰ ৰায় এই পৰ্যন্ত দিয়া নাই আৰু যাৰ বাবে এতিয়া ঘোষণা কৰা হৈছে কেবিনেটত এয়া সিদ্ধান্ত লোৱা হৈছে যে হয়তো মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পাছতহে অনুষ্ঠিত হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন কিয়নো পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়ত এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভৱ নহ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী আৰু নিখা 12 বজালৈকে অপেক্ষা কৰিছিলে চৰকাৰে যে আদালতে হয়তো ৰায় দিব কিন্তু আদালতে এই পৰ্যন্ত কোনো ধৰণৰ ৰায় প্ৰদান কৰা নাই সবিশেষ লৈ আহিছো এই মুহূৰ্ত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ডাঙৰ খবৰ এই পৰ্যন্ত পঞ্চায়ত নিৰ্বাচনক লৈ আদালতে দিয়া নাই ৰায় আদালতে কোনো ধৰণৰ ৰায় প্ৰদান কৰা নাই পঞ্চায়ত নিৰ্বাচনক লৈ মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পাছতহে হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পাছতহে হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা নিখা 12 বজালৈকে অপেক্ষা কৰিছিলে চৰকাৰে অপেক্ষা কৰিছিলে নিখা 12 বজালৈকে কিন্তু কোনো ধৰণৰ ৰায় দিয়া নাছিলে আৰু কালি ৰায় নিদিলে মেট্ৰিক পৰীক্ষাৰ পাছতহে নিৰ্বাচন হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা আৰু পৰীক্ষাৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো অসম্ভৱ বুলি উল্লেখ কৰিছিলে ৰাজ্য চৰকাৰে সংবাদমেল যোগে এই কথা উল্লেখ কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যেহেতু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ ৰায় প্ৰদান কৰা নাই আদালতে আৰু যাৰ বাবে এতিয়া অনিশ্চয়তাত ভুগিছে ৰাজ্য চৰকাৰ এবাৰ অনিশ্চয়তাত ভুগিছে কিয়নো পঞ্চায়ত নিৰ্বাচন হোৱাৰ কথা আছিল কিন্তু পঞ্চায়ত নিৰ্বাচনৰ বাবে আদালতে কোনো ধৰণৰ ৰায় প্ৰদান কৰা নাই যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ এবাৰ চিন্তিত হৈ পৰিছে অনিশ্চয়তাৰ মাজলৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন দিন ঘোষণা হোৱাৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এমাহ সময় লাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী আৰু যেহেতু মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে পিছুৱাই যাব পাৰে পঞ্চায়ত নিৰ্বাচন কিয়নো আদালতে ৰায় দিয়া নাই বৰ্তমানলৈকে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ ৰায় দিয়া নাই আৰু একমাহ সময় লাগে যেটো সমগ্ৰ যি সন্দৰ্ভত এই পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত হাজু হ'বলৈ এটা মাহ লাগে আৰু এমাহ সময় লাগে আৰু এই সময় লোৱাৰ পিছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা এতিয়া ক্ষীণ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য এটা আছে যেহেতু পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া সকলো এতিয়া চিন্তিত হৈ পৰিছে আৰু শ্ৰীভূমিৰ 19খন পঞ্চায়তক লৈ সৃষ্টি হৈছে সমস্যাৰ অৰ্থাৎ কৰিমগঞ্জৰ 19খনকৈ পঞ্চায়তক লৈ সৃষ্টি হৈছে বৃহৎ সমস্যা আৰু এই 19টা পঞ্চায়ত বাদ দি অসমৰ কোনো সমস্যা নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ সেই জিলাখন বাদ দি ৰাজ্যৰ আন প্ৰান্তত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হলহেঁতেন কিন্তু এতিয়ালৈকে ন্যায়ালয়ৰ অনুমতি পোৱা নাই ন্যায়ালয়ে কোনো ধৰণৰ ৰায় দিয়া নাই গ্ৰীণ সিগনেল দিয়া নাই পঞ্চায়ত নিৰ্বাচন পিছুৱাবলৈ কংগ্ৰেছ দলৰ দুগৰাকীকৈ নেতা আছে বুলিও উল্লেখ কৰিছে যেহেতু কৰিমগঞ্জ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ আৰু তৰিছে এই গোচৰ আৰু কংগ্ৰেছৰ একাংশই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচৰা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু এই মন্তব্যটো এই মুহূৰ্তত শুনাবলৈ বিচাৰিম কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে এটা সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ আজি যদি আমি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰো আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে আৰু আজি আমি 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছো গোটেই কেবিনেটখনে যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেণ্টটো দিব কিন্তু এতিয়ালৈকে আমি বহি আছো জাজমেণ্টটো অহা নাই গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেণ্টটো আহিব অলপ পিছত আহিব এতিয়া আহিব এনেকে আমি অপেক্ষা কৰি আছো ইনফেক্ট দিনৰ 2টা বজাৰ পৰা আমি অপেক্ষা কৰি আছিলো সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে
যে আমি পঞ্চায়ত নাপাতো ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহা অধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলো তেওঁ কৈছে যে এই সময়লৈকে জাজমেন্টটো ডিক্লেৰেশ্যন হৈ আছে জাজমেন্ট অহা নাই বা যি ধৰণৰ কথা আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেন্টটো নাপাওঁ পজিটিভ বা নিগেটিভ যি নহওক তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী আৰম্ভ হ'ব আৰু যদি এবাৰ ইলেকশ্যন কৰিলে একমাহ সময় লাগে নটিফিকেশ্যনৰ পৰা আৰু দুটা ফেজত কৰিলে আজি হল 10 তাৰিখ 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো লাইন নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব গতিকে যিসকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত বাকী অসমখন ইয়াৰ লগত জড়িতই নাই কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন বাকী জেগাখিনিত ইলেকশ্যন পাতিব আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন এই 12টা বজালৈকে আমি অপেক্ষা কৰিম কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা তেতিয়াহ'লে মই ভাবো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব আৰু এই ইলেকশ্যনৰ পিছুৱাবৰ কাৰণে কোনে লাগি আছে কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই আৰু সেইকাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে নিয়মতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাম পঞ্চায়ত পাতি দিওঁ কিন্তু ইয়াৰ ওলোটা হৈছে যে বিৰোধী পক্ষৰ একাংশই কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয় আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে সলিচিটৰ জেনেৰেল হৈছিলে দিল্লীত গতিকে দুইজন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেন্ট 3 দিন আগত শেষ হ'ল আজিও 2 ঘণ্টা আৰ্গুমেন্ট কৰিছে গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো কিন্তু তৃণমূলক গণতন্ত্ৰ বচাবৰ বাবে এবাৰ আমি বহুত কৰিছিলো পাৰ্টি লেছ কৰি দিছিলো যে কোনো পাৰ্টিৰ হ'ব নালাগে যাতে অৱসৰপ্ৰাপ্ত শিক্ষক অৱসৰপ্ৰাপ্ত ডক্টৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে ভাল পৰিৱেশ হয় পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয় কিন্তু আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰো গতিকে ৰাতি 12টালৈকে অপেক্ষা কৰিম আৰু 12টাৰ আগত যদি জাজমেন্ট পাওঁ হ'ব নহলে আৰু এইটো মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পিছলৈকে পিছুৱাই যাব তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব আজি যদি 12টালৈকে মই ইলেকশ্যন কমিশনকো ৰিকুৱেষ্ট কৰিছো যে আপুনি বহি থাকক আমিও বহি আছো কাৰণ পুলিচৰ পৰা ক্লিয়াৰেন্স লাগিব কোনটো ফেজৰ কিমান ডিপ্লয়মেন্ট হ'ব ডিজিপিও বহি আছে চিফ সেক্ৰেটাৰী বহি আছে আমিও বহি আছিলো যদি 12টাৰ আগত ৰায়দান হয় আমিটো কৰি দিম কাৰণ যিজন ন্যায়াধীশ মহা অধিবক্তাই কোৱা মতে তেওঁ কোৰ্টত কৈ গ'ল যে মই চেম্বাৰত গৈ জাজমেন্টটো লিখি জাজমেন্টটো দিম কিন্তু এতিয়াতো 8:45 হ'ল জাজমেন্টটো আমি হাতত পোৱা নাই যদি 12টাৰ আগত জাজমেন্ট হয় তেতিয়ালে হ'ব যদি 12টাৰ আগত জাজমেন্ট নহয় উচ্চ ন্যায়ালয়ৰ বিপক্ষেতো আৰু আমি যাব নোৱাৰো গতিকে তাৰ পিছত যদি জাজমেন্ট ভাল বেয়া হয় তাৰ পিছত এপিল কৰা বা প্ৰয়োজন সাপেক্ষে সুপ্ৰিম কোৰ্টলৈকে যোৱা এটা লিগেল সিস্টেমত আমি সোমাই যাব লাগিব ভাল হলেতো কতো যাব নালাগে বেয়া হলে আকৌ ডিভিজন বেঞ্চ সুপ্ৰিম কোৰ্ট এটা দীঘলীয়া প্ৰক্ৰিয়া এটাত আমি সোমাই যাব লাগিব অসম চৰকাৰে বিচাৰিছিল যাতে বিভাজিত জিলা
আমিতো কৈছিলো যে যদি 19খন পঞ্চায়তৰ কথা 19খন পঞ্চায়ত বা সেই জিলাখনেকে কমপ্লিট বাদ দিও আমাৰ এডভোকেট জেনেৰেল তাত আৰ্গুমেন্টটো দিছে এতিয়া ন্যায়াধীশ গৰাকীয়ে কেনেকে জাজমেন্ট দিয়ে এতিয়াতো মই দেখা নাই জাজমেন্টটো দেখাৰ পিছতহে আমি অপিনিয়ন দিব পাৰিম ভাল বেয়া যিয়ে নহওক কিয় আমাৰ মতে নগলে তেতিয়াও কথা কিন্তু আমাৰ ফেভাৰতো যদি যায় আৰু জাজমেন্টটো কালি পাওঁ তেতিয়ালে ইলেকশন নহব 12টাৰ আগতে পালেহে ইলেকশন হ'ব নহলে মেট্ৰিক পৰীক্ষা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ইমান ওচৰত গৈ ইলেকশন পাতিলে ছাত্ৰ ছাত্ৰীসকলে সমালোচনা কৰিব গতিকে যিসকলে মোক পঞ্চায়তৰ ওপৰত সুধি আছিলে এইখিনিকে মই জনাম হ'ব